গাখীৰ চেনি মই নলৈ যাম বিহুত কিমান হেৰি হয় পিলে জাগা হ'লে মই বনাই দিম সময় এতিয়া 4:01 দেখিছে পৰিৱেশ কেনেকুৱা কিমান ৰাতিপুৱাই যাব লগা হয় বজাৰলৈ আপোনালোকে ক'ব আকৌ আমাৰ ঘৰৰ মানুহখিনিচোন বহুত দেৰিকেহে যায় বজাৰলৈ সেইটো কথা নহয় সেই ইমান সোনকালে যাব লাগে ইয়াতকৈ সোনকালেহে যাব লাগে বেপাৰীয়ে যেতিয়া পেটটো ভৰি যাব নহয় তেতিয়া আপুনি যিখিনি বস্তু নিব যদি ল'বলৈ ইচ্ছা নকৰে দাম কম দিব সোনকালে গ'লে মানে কি হয় বস্তুটো বিক্ৰী হয় সোনকালে আপুনি ঘৰলৈ সোনকালে আহিব পাৰে কাম কৰিম বুলি মই ভাবিছিলোঁ মইহে অকলে গৈ আছোঁ নি বজাৰলৈ নাই নহয় মই বিচনাত মানে থাকোঁতে গম পাইছোঁ যে গাড়ী মাত শুনি আছোঁ বজাৰলৈ গৈ থকা এয়া হ'ল বজাৰৰ পৰিৱেশ বেপাৰীৰ গাড়ী এয়া দেখিলে আৰু মইনা নেমুখিনি এই গাড়ীখনত এবেগ আৰু পাছফালে থকা গাড়ী এখনৰ বেপাৰী এটাক এবেগ দিলোঁ আৰু 70 টকা পোনকৈ দিলোঁ আৰু দিয়ক বিক্ৰী হৈ গ'ল ঘৰলৈ বজাৰ কৰোঁ ফটাফট যামগৈ সময় হ'ল এতিয়া 5:56 ৰাতিপুৱাৰ কোনোবা ছেকেণ্ড শুইয়ে নুঠে কেতিয়াবা ময়ো নুঠোঁ বাৰু টোপনি ক্ষতি হ'লে আৰু বজাৰত সেই টেঙা বিক্ৰী কৰি আহি ঘৰ পালোঁহি টেঙা আনিছিলোঁ 10 পোন 600-700 টকা পালোঁ এপোন টেঙাত 70 টকাকৈ পাইছোঁ 7 গুণ 70 700 টকা পালোঁ আৰু মই ঘৰলৈ বজাৰ কৰি আনিছোঁ চেনি 1 কেজি গুড় আধা কেজিমান হ'ব বাতি গুড় তাৰপিছত ক'লা চাদা ক'লা চাদা 10 টকা বগা চাদা 20 টকা তাৰপিছত এইটো কি আনিছিল চাহপাত এপোৱা আৰু পানী বটল এটা মই এনেকৈ কিনি খালোঁ পিয়াহ লাগিছিলে 700 দিলোঁ 20 টকা মই টেঙা বিকিবলৈ গৈছোঁ নহয় টেঙা বিকিবলৈ গ'লে মানে কি হ'ল বজাৰখনত এটা অধিকাৰ আছে মানে বজাৰখন কিছুমানে ধৰি ৰাখে ন হুলস্থুল হ'বলৈ নিদিয়ে পৰিচালনা কৰি ৰাখে বজাৰখন মানুহ বজাৰত বিকিবলৈ যে সুবিধা পায় জেগা পায় এনেকুৱা ধৰণৰ কথা বাৰু দিয়ক টেঙা বিকি পালোঁ 700 টকা 250 টকা 300 টকা বজাৰ কৰা নিচিনা হ'ল কালি তেলো ভৰাইছিলোঁ আধা লিটাৰ সেইখিনিও ইয়াত হিচাপ ধৰিব লাগিব হৈ গ'ল আৰু কিবা এটা পকেটত থাকিলে লাগিছিলেতো আৰু নাপালোঁ কি কৰিব আৰু এটা কথা পাহৰিছিলোঁ এইফালে 20 টকা দি 2টা বস্তা লৈ আহিছোঁ আলুগুটি বস্তা এইটো আকৌ অহা মঙলবাৰে যাম নহয় টেঙা বিক্ৰী কৰিবলৈ তেতিয়া লৈ যাম মানে আকৌ টেঙা পাত থ'বলৈ ওলাইছোঁ ঘৰত পাত আপোনাৰ চেহেৰাটো ওলাই গৈছে ইয়াত তেতিয়া সেই বালি কি তাৰ পৰা লাগেনে কথাটো ওলাইছে তাৰমানে বালি ছোৱালী চাব পাৰে তাত ক'ব নোৱাৰি নহয় তেনেকৈ ইয়াৰ বুলিব ল'ৰা এটা তাত ছোৱালী চাইছে নামটো কওঁতে চিনি পোৱা নাই ছবিটো দেখাই দিওঁ চিনি পাইছে সি মোক যদুমণি বুলি চিনি নাপায় নে কথা পাতি আছে আকৌ সেইফালে ভাং খোৱা নাই ক'ত ভাং খাব নাখায় যি যোৱা লাগিলে মোৰ বনাইছিলে মই লগত বনাইছিলোঁ
বজানত মজা লাগিছে আপুনি খাই চাওক মই ঘৰৰ বনাই খাই পাইছোঁ পাৰে নিজে বনাইছে নাই সঁচাকৈ নে বেয়াখন নহয় এইবুলিও আপোনাক বনোৱাম তেতিয়াহ'লে গাখীৰ চেনিয়ে মই নলৈ যাম বিহুত কিমান হেৰি হয় পিলে যোৱা হ'লে মই বনাই দিছোঁ আপুনি বনাইছে নি অঁ সিহঁতৰ বোলে মাকৰ বোলে বেয়া খাই ভাল পায় বোলে হয় নাই অঁ আজি মই ভালেমান কিবা কিবি শাক পাচলিৰ পুলি লগাইছোঁ যেনে ধৰক আপোনালোকে চিনি পায়নে ৰাজমাহ কেতিয়াবা শুনিছে নাম আপুনি যদি চিনি নাপায় ন আপোনালোকৰ দেউতা মা ঘৰৰ কোনোবা মানুহক সুধিলে গম পাব যে ৰাজমাহ কি সেই একেই মাহৰ নিচিনাই মানে গুটিটো খায় হাই প্ৰেছাৰ থকা মানুহৰ কাৰণে অকণমান ক্ষতিকাৰক কাৰণ কেলৈ সেই বস্তুটো খালে একদম প্ৰেছাৰটো একেবাৰে উঠাই দিয়ে ফটকতে ভিটামিন জাতীয় বস্তু আৰু ধুন্দুলি গছৰ পুলি লগাইছোঁ ৰাজমাহৰ গছৰ পুলি দুটা লগাইছোঁ তাৰপিছত কটাই ডুবোৱা মাহ আপোনালোকে নিশ্চয় জানে নহয় কটাই ডুবোৱা মাহৰ পুলি দুটা লগাই আছোঁ পানীলাও পুলি দুটা লগাইছোঁ ধুন্দুলি পুলি 4টা লগাইছোঁ সেই এনেকৈ এনেই থকা নাই কিবা কিবি কুচুম কুচুম কৰিছোঁ খালি আপোনালোকক মই ভিডিঅ' প্ৰস্তুত কৰি দেখুওৱা নাই অমিতা পুলি 4টাৰো ৰুলোঁ সেই ঘৰৰ ওচৰতে ওলাই আছিলে উঘালি আনি ইয়াত ৰুলোহি কি হ'ব কি নহ'ব এইবোৰ ইমান ভাবি চিন্তি নাথাকোঁ আৰু যদি লাগে খাবলৈ পাম যদি মাইকী গছ হয় যদি মতা গছ হয় ফুল হ'লেও খাবলৈ পাম এনেই জেগাবন্দী হৈ থাকিব ন ভাল লাগিব দেখিবলৈ আৰু সেই শাক পাচলি সেই পুৰৈ শাক আছে ফুলৰ পুলি উঘালি লৈ আহিছোঁ এইখিনি লগাওঁ যাওঁ ঘৰত